নমস্কাৰ, শুভ ৰাতিপুৱা আটাইকে। আজি হেপী ছানডে বুলি এটা ব্লগ ৰেডি কৰিছোঁ। মোৰ আকৌ মোবাইলটো আজিকালি কিনো হৈছে, মানে মাইকটো বেয়া হৈছে বুলি ক'ব লাগিব। নতুন এটা লমকৈ ভাবিহে আছোঁ, লোৱা হোৱা নাই। ৰাতিপুৱা ৰাতিপুৱা এনেকুৱা ৰ'দ পৰিছে আপোনাৰ, আমাৰ পাকঘৰটো আকৌ এনেকুৱাহে। বনাই থকা হৈছে, বনাই হোৱাই নাই। কাওঁ কাওঁকৈ আহিছে ৰ'দটো। দেওবাৰ বুলি অকণমান সোমাই থাকিব পাৰে, বাকী ধৰক সকলোৱেচোন দেওবাৰ বুলি বন্ধ থাকে। এই বেলিটোহে বন্ধ নাথাকে। যেই নহওক, আজি ব্লগ এটা ৰেডি কৰিছোঁ। এইফালে মই কিবা এটা বনাই আছোঁ। কি বনাইছোঁ আপোনালোকক দেখাম। আনফালে এইবিলাক বনাই কৰি ৰেডি। এইফালে গৰম পানী পাতি থৈছোঁ। কালি আকৌ এয়া ভাত পূৰা ফুলি আছে। আপোনাৰ কি বুলি কয়, কুমাৰণী নে কি কয় যে, বৰলৰ টাইপৰ, সেইজনীয়ে কামুৰিলে, কুমাৰণী। গহৰা গজা ৰঙালাও আগ খাই খাই নাইকিয়া কৰি দিছোঁ। এইফালেও এইকেইজোপা হৈছে, এইফালে এজোপা কোমোৰা। এইজোপাত আকৌ 4টামান লাগিছিলে। ইয়াত বটল বিচৰা মানুহ কিছুমান আহে, মানে মোনাতে ভৰাই ছিঙি লৈ গুচি গ'ল। বেলেগ মানুহতো চুৰ নাই বাৰু, কিন্তু এই বটল বিচৰা মানুহবিলাকে চুৰ কৰি লৈ গুচি গ'ল। সদ্যহতে কুন্দুলি ভাজি, জলকীয়া, পিঁয়াজ, নিমখ আৰু হালধি। বেলেগ বস্তু মিশ্ৰণ কৰিলে ইমান ভাল নালাগে।